তেজপুৰৰ পৰা আমি এইবোৰ কিনিবলৈ আহিছো দেই এইবোৰে ডাঙৰ সাৰপ্ৰাইজ এই বাকেট এয়া এইখন ব্লেংকেট 500 টকাত কিনি আনিছে ভাই এইখন ইমান হেভি ব্লেংকেট এইবোৰকে বজাৰ কৰি 140 টকা দাখনখন 140 টকা আৰু এই প্লেটবোৰ 40 টকা ও হয় নি ভালেই 5খন কিনি আনিছো ভাত খাবলৈ হয় নে কিমান ভাত খাম তেল ভাত খাম মই খাই ধুই থৈ দিলো না বিশ্বজৰ খাবলৈ সুবিধা নহয় মই পানী গৰম কৰি লৈছো উঠি পানী খাওঁ ইমানেই বেছি ঠাণ্ডা ইয়াত বা দৰজাৰ চজাবোৰ লাগি যায় পানী আৰিয়ালে ভৰাই লৈছো গৰম পানী দেখাম দেই ইমানেই কুঁৱলী দেখিছেনে এইটো চণ্ডীগড়ৰ হাইৱে হয় এখন ফ্লাইঅভাৰ গুড মৰ্ণিং ব্ৰাছ কৰাই নাই 9:48 আজি যিহেতু আমাৰ ইমান কাম নাই সেইটো কাৰণে দেৰিকৈ উঠিছোঁ আৰিয়া শুই লওক ভালকৈ আশা কৰোঁ সকলোৰে ভাল কিন্তু ইয়াত বহুত বেছি ঠাণ্ডা মানে কি ক'ম আৰু কাপোৰ নোলোৱা মানুহে কাপোৰ লৈ গৈছেগৈ মোজা পিন্ধি আছোঁ আমাৰ এৰিয়া মোজা পিন্ধি বেয়া পায় কিন্তু মোজা পিন্ধিব লগা হৈছে তাইও গম পাইছে ঠাণ্ডা আছে বুলি আৰু এদিন ৰখি দিয়ক মেইন কথাটো গম পাই যাব দেই এইফালে মই নাৰিকল গলাইছোঁ দেখিছেনে গৰম পানীত দি ইয়াত মানে পানী ইমানেই ঠাণ্ডা বেচিনতো দেখিছেনে গিজা পানী প্লাষ্টিক থৈ দিছে নহ'লে মানে আপুনি পানী চুব নোৱাৰে ঠাণ্ডা পানী অকণমান লগালেই আপোনাৰ হাতৰ বিষত থাকিব নোৱাৰে ছোৱালী গা চা ধুই ৰেডি হৈ গ'ল এতিয়া মোক মানে কৈ আছে জোতা পিন্ধা তাইহে বোলে লেচ মাৰি দিয়ে দেই মোক খুলি দিম পিন্ধিম দেই মা তাইহে জোতা লেচ মাৰি দিব মোক ইফালে ওলাই ল'লোঁ আজি যিহেতু আমি ইয়াতে থাকিম সেইকাৰণে লাহেকৈ ওলাইছোঁ আৰু কিন্তু আজি ৰ'দ দিছে দেই আমাৰ মানে ভৰি খোজ পৰাৰ লগে লগে দিছেনে ৰ'দ ওলাই গ'ল নতুন বছৰ এটাই পৰিকল্পনা নিজৰ হেল্থটো সদায় ভালদৰে ৰাখিম নিজৰ কামবোৰ সদায় ভালদৰে কৰিম আৰু ছোৱালীজনীক ভাল মানুহ বনাব লাগিব এইফালে আমা চাওঁ কেনেকুৱা লাগিছে চাওঁ ছোৱালীজনী ধুনু লাগিছে দেই এইফালে দেখাই দিছোঁ এতিয়া ৰ'দ ওলাইছে দেই কাপোৰ শুকুৱাই নাই এই সাধাৰণ গামোচাখনকে কালিৰ পৰা শুকুওৱা নাই ইমানেই ইয়াত বতৰ সেমেকা মানে ব্ৰেকফাষ্ট অৰ্ডাৰ দিয়া হ'ল এতিয়ালৈকে ব্ৰেকফাষ্ট আহিয়ে পোৱা নাই 11:18 হৈ গ'ল বহুত টাইম লাগিছে গাখীৰ চাহ তোমাৰ গাখীৰ চাহ ব্ৰেকফাষ্ট কৰি এতিয়া আমি গোটেইগাল ৰখি আছোঁ ইফালে আৰিয়া দেউতাক ইফালে মুন্নাদা কাজু টেক্সি আহিব আৰু টেক্সি আহিলে আমি উঠিম আৰু দেখিছেনে আমি আম্বালাত ভৰি দিয়াৰ লগে লগে কালি ৰ'দ ওলাইছে আজি ৰ'দ ওলাইছে আমি ইমান ভাল মানে দিস্তা টুপি পিন্ধিবা নি হাত মোজা পিন্ধিবা মই পিন্ধাই দিম নে এতিয়া মাছ কিনিব লৈছে আজি আমি মানে খানা বনাই খাম আৰু এইফালে আজি আমাৰ খানা বনাই আছে দেই মাছ ফ্ৰাই কৰিছে
আলু ফ্ৰাই কৰিছে, মাছ পালেং বিলাহী বনাব। আজি আমি আম্বালাত মানে পিকনিক খাব। ভাত খালোঁ। ইয়াৰ চাউলটো যে কেনেকুৱা সোৱাদ, মানে কি বুলি ক'ম আৰু, ইমান ধুনীয়া খানা বনাইছে না, পালেং বিলাহী মাছ, মজা লাগিলে মানে। চা হাতা চচ এইবোৰকে কিনিবলৈ আহিব লাগে নি বাৰু হাত এইবোৰ। আৰু এই কেৰাহী, এইখন কেৰাহী কিনিছে 400 টকাত। ইমান ডাঙৰ কেৰাহী দিছেনে? এইবোৰকে বাৰু কিনিবলৈ আহিব লাগে নি বাৰু হা? ইমান ঠাণ্ডা পৰিলোঁ, গাটো নুধুলে ভাল নালাগে যে, গাটো ধুই ল'লোঁ। আইয়াই আকৌ বোলে মেগী খায়, মেগী বইল কৰি দিছোঁ জানেনে, উপায় নাই আৰু ইয়াত মানে চাহ দিলে চাহপাত তাপাত একো তাহাঁতি নিদিয়ে আৰু, মানে হোটেলবোৰত যেনেকৈ থাকে ইয়াত নাথাকে। এতিয়া মানুহজনে কিনি আনিছে আৰু ইয়াত চাহকাপ যি দিয়ে নহয় অকণো সুখ নকলে। সেইকাৰণে মই বোলো এতিয়া চাহকাপ খাওঁ। ইমানেই ঠাণ্ডা মানে ইয়াত, মই গাটো ধুই আছোঁ কাৰণে গৰম দেই, সেইকাৰণে চুৱেটাৰটো নাই পিন্ধা। টিভি ৰিম'টটো মানে মৰিয়াই অন কৰিব লাগে। এয়া ছোৱালী বেবী চাকটোতো চাই বোলে, মই বোলো ইয়াত বেবী চাকটোতো নাইও সঁচাকৈ। চিনেমা এখন লগাই দিছোঁ, তাকে বোলো চাই থাকোঁ। অকণমান চাহ খাই লওঁ জানে, তেতিয়াহে ভাল লাগিব আৰু মানে। এয়া দেখিছে, মানুহে দেখিলে আৰু সেইবোৰ মদ চাহ বনাইছোঁ। এয়া চাহ খাবলৈ নাই পোৱা যে, হামিয়াই অৱস্থা বেয়া। মোক চাহ বনাই দিয়ে, তেওঁক চাহ বনাই দিব লাগিব মই। লোৱা খোৱা। চাহপাতটোত মানে গ্ৰীণ টাইপৰ কিবা এটা, গ্ৰীণ টি টাইপৰ ন? ৰাতিপুৱা যি চাহ খাইছোঁ মানে একদমেই মানে ফ্ৰেছ লগা নাই, হামিয়াই থাকোঁতেই গৈছে। এইফালে উৎপাত কৰিছে, চাচোন কচুটো কেনেকৈ। বস্তুবোৰ যে কিনি আনিলে, এতিয়া ওপৰত গৈ ভাত বনাব। মানে কি হয় একচুৱেলি জ্বলাও থাকে ন, ইমানো জ্বলা নাথাকে, কিন্তু বাহিৰৰ বস্তুবোৰ খালে পেট বেয়া হয় ন। আৰু কালি আমি চিকেন তন্দুৰীটো খাইছোঁ, ইমান এটা টেষ্ট নাই। আৰু আৰিয়াকো বাহিৰৰ বস্তুবোৰ খুৱাবলৈ বেয়া যে, আৰু মুন্না দা তাতে মানে অকণমান চাই চিতি খায়, সেইটো কাৰণে আজি চব বস্তু কিনি অনা হ'ল। এতিয়া মুন্না দাই পাচলি কাটি আছে, মই এয়া ব্লেংকেটৰ তলত সোমাই আছোঁ দেই। কালিতকৈ ঠাণ্ডাটো আজি কম বাৰু দেই। ভাত বনাব আৰিয়া খাই ল'লে যে, সেইকাৰণে অকণমান নিশ্চিন্ত। এতিয়া 8:37 হৈছে, ভাতটো হোৱাৰ লগে লগে আৰিয়াক খুৱাম আৰু তাৰপিছত কাইলৈ আমি গমন ল'ম ইয়াৰ পৰা। ইয়াত আকৌ কাপোৰবোৰ খুব সস্তা, মাইকী মানুহৰ। বজাৰ কৰিবলৈ যোৱাই নহ'লে, বাচন বৰ্তন বজাৰ কৰোঁতেই গ'ল আৰু। এয়া ছোৱালী ফোন লৈ বহি আছে চা, কালৈ ফোন লগাই ভগৱান জানে। ৰিংকু আৰু মালৈকে ফোন লগায়, বাকী কাৰো নলগায়। তেন্তে যি পাৰোঁ দেখাইছোঁ আৰু। আজিৰ দিনটো এনেকেই গ'ল। ইয়াৰ কিন্তু বস্তুবোৰ বিৰাট সোৱাদ দেই। আজিৰ দিনত যে খালোঁ, বা কেনেকুৱা টেষ্টি খানা। চাউলটো কেনেকুৱা সোৱাদ, মানে তাকে কৈছোঁ মানুহজনক চাউল অলপ লৈ যাবলৈ। লৈছোঁ দেই, দেখামগৈ এতিয়া ক'ত কি কৰিব লৈছে। চুপি পিন্ধি লৈছে আমাৰ ছোৱালী। এইফালে ইয়াত খানা বনাই আমাৰ আজি নতুন বাচন বৰ্তনবোৰ উদ্বোধন কৰিছে। কি কৰিব লাগে? উদ্বোধন কৰিছে দেই আজি কেৰাহী। কেৰাহীখন বৰ ধুনীয়া ন? এইফালে আমাৰ চেফ মুন্না দা আৰু কাজু। লাগি থাকক আৰু দেই আপোনালোক। বেষ্ট অফ লাক দি দিছোঁ আৰু। এয়া খানা বনাব লৈছে, ভাল লাগিছে ন? এতিয়া যাওঁ
ৰুমত সোমাই থাকোঁতে নহ'লে আৰু ইয়াত ঠাণ্ডা লাগি অৱস্থা বেয়া হ'ব, মোৰো বেমাৰহে হ'ব। ৰুমলৈ গুচি আহিছোঁ। ঠিক আছে তেন্তে আজিলৈ সিমানতে সমাপ্ত কৰোঁ আৰু ভাগৰো লাগিছে। তেন্তে সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।